वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 20 শাওন বুধবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 6 আগষ্ট 2025 চন ভাৰতীয় আজি 15 শাওন আৰু মোং 11 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:53:33 আৰু সূৰ্যাস্ত সন্ধ্যা 5:59:50 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি, দিনৰ 2:08:48 আছে। আৰু আজি নক্ষত্ৰ হ'ল মূলা, দিনৰ 1 বজালৈকে আছে। আৰু আজিৰ যুগ হ'ল বৈধতী যুগ, দিনৰ 7:17:36 আৰু কৰণ হ'ল বালৱকৰণ। বৈধতী যুগ এই যুগত জন্মজাতক অত্যন্ত অধৈৰ্যৱান, উৎসাহী, ক্ষুধায়ু আৰু তেওঁলোকৰ ভাল কৰিলেও সদায় অপ্ৰিয় হৈ থাকে। গতিকে এই যুগ বৰ শুভ বুলি ক'ব নোৱাৰি। যিকোনো মাংগলিক ক্ষেত্ৰত আৰু কোনো শুভ কাৰ্যৰ ক্ষেত্ৰত বৰ্জন কৰাই ভাল। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধাদিত্যৰ ৰাজযোগ কৰি বহি আছে কৰ্কট ৰাশিত। মংগল বহি আছে আজি কন্যা ৰাশিত। আৰু বৃহস্পতি আজি আছে মিথুন ৰাশিত। শুক্ৰও মিথুন ৰাশিতেই বহি আছে। শনি আছে মীন ৰাশিত। ৰাহু আছে কুম্ভত আৰু কেতু আছে আজি সিংহ ৰাশিত। গতিকে যিহেতু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, দেৱাৰীগণ, গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 1 বজাত নৰগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা হ'ব। আৰু আজি আদ্যৰিটো হ'লে 3মহীয়া পতিহীনা যুগ, মতান্তৰে 7দিনীয়া শুভগা যুগ, মৰণত দোষ একপাত আৰু দিনৰ 2:08:48 যোৱাত দোষ নাথাকে। যাত্ৰা আজি নাই, বৈধতী যুগ দোষ আৰু সিদ্ধি যুগ মাত্ৰ। দিনৰ 9:17:36 যোৱাত যাত্ৰা মধ্যম, উত্তৰ দক্ষিণে যাত্ৰা নাই। দিনৰ 10:32:48 যোৱাত নৰিত্য আৰু অগ্নিকোণতো যাত্ৰা নাই। দিনৰ 2:08:48 যোৱাত যাত্ৰা নাই, পাপযোগ আদি দোষ আছে। যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 9:17:36 যোৱাত আৰু দিনৰ 1 বজাৰ ভিতৰত গৃহাৰম্ভ, গৃহপ্ৰৱেশ, নতুন কাপোৰ লোৱা, দীক্ষা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি নৰিত্ৰ কোণত আৰু দিনৰ 2:08:48 যোৱাত দক্ষিণত। খাদ্যত আজি পুৰৈ শাক আৰু দিনৰ 2:08:48 যোৱাত বেঙেনা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:14:30 পৰা 9:37:52 আৰু কাল ৰাত্ৰি নিশা 2:14:30 পৰা 3:37:52 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:36 পৰা 3:19 আৰু ৰাতি 8:52 পৰা 10:21 আৰু অমৃত যুগ দিনৰ 6:46 আছে ৰাতিপুৱাৰ ভাগত আৰু 9:19 পৰা 11:02 3:19 পৰা 5:02 আৰু ৰাতি 6:38 পৰা 8:52 1:19 পৰা 5 বজালৈকে এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগ। আজি দ্বাদশীৰ একনিষ্ঠ সন্দীপন, ত্ৰয়োদশীৰো সন্দীপন। দিনৰ 9:16 সময়ৰ ভিতৰত একাদশীৰ পাৰণ। গোস্বামী মতে শ্ৰী শ্ৰী কৃষ্ণৰ পবিত্ৰ ৰূপণ। কৈঠালকুছিৰ বিদগ্ধ পণ্ডিত পৰমাচাৰ্য গংগানাথ দেৱ শৰ্মা উপাধ্যায়, খৌৰামছৰ সত্ৰৰ বুঢ়া ভকতনী বুলনি বৰুৱা আৰু গোধামাৰা সত্ৰৰ ধৰ্মপ্ৰাণা অধিকাৰিণী আই যোগেশ্বৰী তিৰুভাৱ তিথি।
জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু প্ৰকৃতিবিদ ডক্টৰ ৰবীন বেনাৰ্জীৰে আৰু সাহিত্যিক অধ্যাপক তৰণীকান্ত ভট্টাচাৰ্যৰো স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক, চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ মানসিক উদ্বেগ, বৃষ উদৰ পীড়া, মিথুন অৰ্থক্ষতি আদি অশুভ, কৰ্কট সহায় লাভ, সিংহ পত্নী কন্যাৰ অসুস্থতা, কন্যা নানা ক্ষতি, তুলা অৱসাদ দুৰ্বলতা, বৃশ্চিক বিবাদ, ধনু কাৰ্যত সাফল্য, মকৰ শৌৰ্য ভয়, কুম্ভ মন চাঞ্চল্য, মীন মিছা অপবাদ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।